নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়, মোৰো ভালে। তো আকৌ এখন এল্টো গাড়ী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো আপোনালোকে সকলোৱে বিচাৰি থাকে এল্টো চবৰে মানে কম বাজেটত এল্টো এখন লাগে বুলি। তো সেইকাৰণে মই কম বাজেটৰ এল্টো এখন লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গোটেই ডিটেইলছখিনি বুজি পাব, গাড়ীখন কেনেকুৱা কণ্ডিশ্যন হৈ আছে, কি হৈ আছে। তো সেইকাৰণে আপোনালোকে গাড়ীখন এবাৰ ভালদৰে চাই লওক। মই লাষ্টত আপোনালোকৰ দামটোৰ বিষয়ে ক'ম। আপোনালোকে গাড়ীখন লওঁ বুলি ভাবিলে মোৰ স্ক্ৰীণতে নাম্বাৰ দিয়া থাকিব, তাতে মোক কণ্টেক্ট কৰিব। তথাপিতো মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে আপোনালোকে গাড়ীখন ভিডিঅ'তে চাই পেলাই কনফাৰ্ম কৰিব পাৰে। আপোনালোকে লওঁ বুলি ভাবিলে দূৰৰ পৰাই বুকিং কৰিব পাৰে। তো সেইকাৰণে আপোনালোকে গাড়ীখনৰ কণ্ডিশ্যনটো চাই লওক। তো গাড়ীখনৰ ফাৰ্ষ্ট টাইম মই ইণ্টেৰিয়ৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ইয়াতে ছিট কভাৰ মেট লাগিয়ে আছে আৰু ইয়াতে AC ৰানিং আছে আৰু মিউজিক চিষ্টেম লগাই থোৱা আছে আৰু পাৱাৰ ষ্ট্ৰিং আৰু ইয়াতে আপোনালোকে এয়াৰ বেগ পাই যাব। গাড়ীখন ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। ইয়াতে আপোনালোকে দুইখন পাৱাৰ উইণ্ডো পাব আগফালে। এতিয়া গাড়ীখনৰ মই ভিতৰটো দেখুৱাই লৈছোঁ আৰু বাহিৰটো মই দেখুৱাই দিছোঁ আপোনালোকক। বাহিৰটো চাই ল'ব কণ্ডিশ্যনটো ক'ত কেনেকুৱা হৈ আছে। তো গাড়ীখন চাই লওক ধুনীয়াকৈ। বাহিৰটো কালাৰটো বহুত ধুনীয়া হৈ আছে, স্ক্ৰেটছ নাই গাড়ীখনত। আৰু গাড়ীখনৰ আপোনালোকে টায়াৰকেইটা এইকেইটা টায়াৰ নতুন লগোৱা আছে, চব টায়াৰকেইটা 90% প্লাছ আছে। এইটো গাড়ীখন ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। গাড়ীখনত কোনো ধৰণৰ স্ক্ৰেটছ নাই আৰু এই কালাৰটো বহুত ষ্টেণ্ডাৰ্ড কালাৰ হয়, দেখিবলৈ ভাল লাগে। আৰু এইখনো অৰুণাচল ৰেজিষ্ট্ৰেশ্যনৰে হয়। আৰু গাড়ীখন ভালকৈ চাই লওক এবাৰ। মই আপোনালোকক গাড়ীখনৰ দামৰ বিষয়ে জনাম বাৰু। গাড়ীখন কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, আপোনালোকে চাওক চিল হৈ আছে পূৰা। আৰু এইটো টায়াৰো চাওক, নতুন টায়াৰ 90% প্লাছ আছে। গাড়ীখন কালি সোমাইছেহে, ইয়াতো ছিট কভাৰ লাগিয়ে আছে। মই ডিকিটো খুলি দেখুৱাই দিওঁ এবাৰ আৰু ইঞ্জিনটো দেখুৱাম। স্পেয়াৰ পাই যাব আৰু চাই লওক পূৰা চিল হৈ আছে। মানে যোনজন অনাৰ আছিলে তেখেতে বহুত মেইনটেইন কৰি ৰাখে গাড়ীখন, ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। মই আপোনালোকক ইঞ্জিনটো খুলি দেখুৱাই দিছোঁ। চব ইঞ্জিন পূৰা একদম চিকচিকীয়া হৈ আছে। আৰু এপ্ৰনকেইটা চাই লওক পূৰা চিল। এইটো এপ্ৰন চাই লওক চিল নাই, ইঞ্জিনত হাত লগোৱা নাই আৰু নট এটাও খোলা নাই। গাড়ীখন দেখিলে এতিয়া বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। 1900 লাষ্টৰ মডেল হয়, LXI মডেল হয়। আৰু এতিয়া মই আপোনালোকক গাড়ীখন ধুনীয়াকৈ দেখুৱালোঁ, ভিতৰটোও দেখুৱালোঁ, বাহিৰটোও দেখুৱালোঁ। এতিয়া গাড়ীখন লওঁ বুলি ভাবিলে আপুনি মোক কণ্টেক্ট কৰিব, স্ক্ৰীণতে নাম্বাৰটো দিয়া থাকিব। আৰু গাড়ীখনৰ মই দামটোও কৈ দিছোঁ। যদি আপোনালোকে কেছ লওঁ বুলি ভাবে এখন 3 লাখ টকাত ল'ব পাৰিব। আৰু যদি ফাইনেন্স কৰোঁ বুলি ভাবে 3,20,000 টকা দিব লাগিব, কাৰণ ফাইনেন্সত অলপ খৰচাটো বেছি হয়। তো সেইকাৰণে 3,20,000 টকা ফাইনেন্সত আৰু কেছত ল'লে 3 লাখ টকাত ল'ব পাৰিব। আৰু এইখনো অৰুণাচল ৰেজিষ্ট্ৰেশ্যন বুলি আপোনালোকে ভয় কৰিব নালাগে, সংকোচ কৰিব পাৰে ন কোনোবাই। সেইকাৰণে মই কৈ দিছোঁ, কাৰণ এতিয়া আমাৰ অসমৰ যেনেধৰণে মানে টেক্সটো বাঢ়ি গৈছে, তো অৰুণাচলত তাতকৈ মানে কম খৰচত হৈ যায়। তো সেইকাৰণে অৰুণাচল হ'লেও একো টেনশ্যন নাই, আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। তো যদি গাড়ীখনৰ কিবা আৰু ডিটেইলছ জানিবলৈ মন আছে তো মোক মেছেজ কৰিব, নহ'লে বা ফোন কৰিব। আৰু নতুন নতুন গাড়ী আপডেটখিনি পাই থাকিবলৈ মোৰ ভিডিঅ'খিনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু আজিলৈ ইমানেই আছিলে। থেংক ইউ।